চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ দিন প্ৰায় 800ৰ ওপৰৰ আজি বিভিন্ন পঞ্চায়তৰ বিশেষকৈ অভয়পুৰ আৰু চপৰাই পঞ্চায়তৰ দুইটাৰ পৰাই যোগদান হৈছে ইয়াতে আমাৰ যিহেতু দিল্লী মিটিছৰ পাছত অভয়পুৰ আৰু চপৰাই পঞ্চায়ত দুইটা আমাৰ সৈতে অন্তৰ্ভুক্ত এতিয়া লাখোৱা চপৰাই মণ্ডলৰ অন্তৰ্গত বিশেষকৈ এই দুটা পঞ্চায়তৰে আজি যথেষ্টখিনি ৰাইজ প্ৰায় 700 ইয়াতে সংখ্যালঘু মৰ্চাৰ ৱাজিকাজনৰ উপসভানেত্ৰী ৰাজ্যিক তেখেতৰ দায়িত্ব লৈছে মণ্ডল সভাপতি আমাৰ জিলা সভানেত্ৰী ঋতুমণি প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত আজি ইয়াতে বৃহৎ যোগদানৰ কাৰ্যসূচী আৰু ইয়াতে স্বইচ্ছাই সকলোৱে ওলাই আহিছে আজি দেখিছে যে আজি ভাৰতীয় জনতা পাৰ্টি সকলো ধৰ্ম সৰ্বধৰ্ম ইয়াত আমি সকলো ধৰ্মৰ কাৰণে কাম কৰি অহা এই আমাৰ দলৰ যিটো লক্ষ্য এই উপনীত হ'বৰ কাৰণে আমি আৰু একো আগবাঢ়িছোঁ ইয়াতে প্ৰায়বিলাক প্ৰায় 400ৰ ওপৰত সংখ্যালঘু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে মই তেখেতক দললৈ স্বাগতম জনাইছোঁ আৰু তেখেতসকলে এতিয়া বুজি পাইছে যে এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সেই জনগোষ্ঠীৰ কাৰণে বা ধৰ্মাৱলম্বীৰ কাৰণে কাম কৰি আহিছে কোনোদিন তেওঁলোকক অকল ভোটৰ কাৰণেহে তেওঁলোকক ভাল পায় কিন্তু উন্নয়নৰ কাৰণে তেওঁলোকৰ একো কামেই হাতত নলোৱা নাছিল কিন্তু এতিয়া আমি যিমানবিলাক মহিলাৰ নামত কলেজ স্থাপন কৰা হৈছে আমি অৰুণোদয় দিছোঁ বিভিন্ন ধৰণৰ আঁচনি আমি তেওঁলোকক উজ্বলাই তুলিছোঁ আজি অন্তোদয়াৰ আঁচনি অন্তৰ্ভুক্ত হৈ পৰিছে অকল সংখ্যালঘু বুলিয়ে নহয় সকলো জাতি জনগোষ্ঠীক যেনেধৰণৰ ধৰ্মৰ চকুৰে আমাৰ চৰকাৰখনে চাইছে তেওঁলোক দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু উন্নয়নৰ কাৰণে তেওঁলোক আজি যোগদান কৰিছে তেওঁলোকক আপোনালোকে আমাক এইখন চৰকাৰে বহুত দিছে আৰু দিবলৈ এইখন চৰকাৰ আগবাঢ়ি গৈ আছে আৰু এতিয়া ৰাজ্যখন আমি আগবঢ়াব লাগে দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী নেতা যেনেধৰণে বিশ্ব দৰবাৰ ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5খন ৰাজ্য অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নিজেই ৰাজ্যে কষ্ট কৰি আছে তাৰ প্ৰতিফলন আৰু সেইকাৰণে সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান দিবৰ কাৰণে অপেক্ষাৰে ৰৈ আছে গতিকে আমি আজি তেখেতৰ প্ৰায় 800ৰ ওপৰৰ ইয়াতে যোগদান কৰিছে ধন্যবাদ জনাইছোঁ নিজৰ PSত বুথত তেওঁলোকে নিজে সমিতিৰ অন্তৰ্ভুক্ত হ'ব যোগ্যতা অনুসৰি তেওঁলোকৰ মৰ্চা সমিতিসমূহত অন্তৰ্ভুক্ত কৰা হ'ব দলৰ ছিষ্টেমত কাম কৰিব আৰু তেওঁলোকে দলৰ এই পবিত্ৰ সংবিধানখনক মানি লৈছে আৰু দলৰ নেতৃত্বক তেওঁলোকে আজি স্বীকাৰ কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ উঠাইলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু দলত কাম কৰি নিজে অঞ্চলটোৰ জাতিটোক উন্নয়ন নিজৰ দেশখনক আগবাঢ়ি লৈ যাওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।